আমি বাক্যত কৃষ্ণৰ নাম সংযোগ কৰিব লাগিব আইসকলে এটা কথা মন কৰিব এগৰাকী আদৰ্শবান মাতৃৰ লগত আজি আপোনালোকক চিনাকি কৰি দিম যাৰ নাম যশোদা যিগৰাকীয়ে কৃষ্ণক জগাইছিল কি বুলি ও যাদৱ উঠা বনমালী ত্ৰিজগতৰ পতি হে ও মাধৱ উঠা যদুমণি জগতৰ পতি হে কেইটা বজাত জগাইছিল আজিৰ ঘড়ীৰে যদি চাই 4টা বজাত জগাইছিল যেতিয়া কৈছিল হে যাদৱ উঠা হে বনমালী উঠা ৰাতিপুৱাল কৃষ্ণই বোলে গাঙা মুৰি দি পেলাই সিফালে মুখকে শুইছিল তেতিয়া যশোদাই আকৌ কৈছিল আৰ পুৱাইলা ৰজনী উঠা যদুমণি ৰজনী প্ৰভাত ভৈল বনৰে হৰিণী বনতে লুকাইল পক্ষী সুদিশে গইল কৃষ্ণই তেতিয়া ভাবিলে বনৰ হৰিণা গ'ল পশু পক্ষী ওলাল তাতে কি হানি পৰিল মই আকৌ অকণমান শুই লওঁ তে যশোদাই আকৌ ক'লে আৰ অংগীৰাতে বহি বালকে ডাকয় উঠা প্ৰভু নাৰায়ণ আৰংগী ৰাতে বহি বালকে ডাকয় উঠা প্ৰভু নাৰায়ণ কত নিদ্ৰা যোৱা উঠা নাৰায়ণ যাইবে লাগে বৃন্দাবন যেতিয়াই কৈ দিলে বলোৰাম আহি পেলাই বহি আছে লগে লগে বোলে ধপকে উঠিছে গতিকে আমাৰ আইসকলেও নিজৰ ল'ৰা ছোৱালীক জগাওঁতে আইসকলে এই মনোভাৱ ল'ব লাগিব এনেকৈ জগাব নালাগে কি বুলি হেৰ ধুদৰ পচলা 7টা বাজি পাৰ হ'ল উঠ বাপেৰৰ হোটেলত এমুঠি খাই পেলাই আকৌ ওলাই যাব হ'লেই নহয় এনেকৈ কেতিয়াও আমি জগাব নালাগে সেই বাক্যই সেই ল'ৰাটোৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু পৰিৱেশবিলাক বেয়া হৈ যায় সেইকাৰণে আমাক পদবন্ধে কৈছে কি বুলি যে ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ আমাৰ জ্ঞান বুদ্ধি অন্যান্য ভাৱনাই সংসাৰৰ সফলতা অৰ্জন কৰাব নোৱাৰে যদিহে ভকতি নাথাকে সেইকাৰণে কৈছে অনাদৰি আনধৰ্ম স্বধৰ্ম নিশেষ কেৱলে দিওক ভকতিৰ উপদেশ আমি ভকতিৰ উপদেশ দিয়াৰ নামত আন ধৰ্মক কেতিয়াও হিংসা কৰিব নালাগিব পৰৰ ধৰ্মক হিংসা নকৰাকৈ সঠিক আৰু সঁচা উপদেশ ভাগৱতৰ মাধ্যমেৰে আমি দিবলৈ যত্ন কৰিবলৈ আহ্বান জনালে ইয়াৰ পিছত কি ক'ব আমি চাম কৃষ্ণ কৃষ্ণ হীৰা ভকুতিঘি কৰুই সংসাৰ দুখ নাশ ভকুতিৰ প্ৰভাৱহু নিউৰিখি ব্যাস
রাম স্বধর্ম তেজি ভজ কৃষ্ণ সম্প্রতি তাত প্রেম পূর্ণ যেবে নভৈল ভকতি উভৈল ভস্ত যদি বাৱল পতে গুইল প্ৰাণ জান নাহি তথাপি তা হৰয় কুইলান রাম ঊর্ধ্ব বাহু করি হেরা করু অঙ্গীকার অধম জাতি তু যদি জন্ম হুয়ে তার অজ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰো বন্দনী যিটো ভকতি ৰসিক এ রাম হেন জানি মহাবুদ্ধি মন্তজি তুজন ভকতির অর্থে মাত্র করুক যতন উকালে কৰ্ম মিলাইবেক বিষয়ক সুখ উপদেশা সকলোক কৃষ্ণক সন্মুখ কৃষ্ণ এতিয়া কি কৈছে অতি সুন্দৰকৈ পদবন্ধে আমাক কৈ গৈছে ভকতিষি কৰে সংসাৰৰ বন্ধনা ভকতিৰ প্ৰভাৱ শুনিও ঋষি বেয়া ভকতিয়ে কি কৰে আমাক সংসাৰৰ বন্ধনৰ পৰা ৰক্ষা কৰে ইয়াৰ বাস্তৱ প্ৰমাণ এটা দিব আপোনালোকক চাব ভগৱান কৃষ্ণ যেতিয়া কংসৰ কাৰাগাৰত ঘোৰ অন্ধকাৰ ৰাতি জন্মগ্ৰহণ কৰিছিল তেতিয়া বসুদেৱ দৈৱকীৰ হাত কংসৰ কাৰাগাৰত নিৰ্মিত শিকলিডালেৰে বান্ধি থোৱা আছিল কিন্তু চতুৰ্ভুজ ৰূপক বসুদেৱ দৈৱকীয়ে স্তুতি কৰি ঈশ্বৰ জ্ঞান কৰি মান্যতা কৰি ভক্তি কৰাৰ লগে লগে কি হ'ল বসুদেৱ দৈৱকীৰ হাতৰ শিকলি খোল খাই গ'ল এই যে বসুদেৱ দৈৱকীৰ হাতত বান্ধি থোৱা শিকলিডালে হ'ল কৰ্মবন্ধন গতিকে আপোনাক আমাকো তেনেকুৱা শিকলিয়ে যদি বান্ধি থৈছে আপুনি আমি ভকতি কৰিব লাগিব কাক মহাপুৰুষ মাধৱদেৱে গুৰুবতীমাত কৈছে ভকতক ভকতি দানে কৰো গুৰু দায়া তনয় অধিক ভকতিটো ভকতক কৰিবলৈ কৈছে ভকতক ভক্তি কৰাৰ লগে লগে ভগৱন্তৰ প্ৰতি ভক্তিটো আপোনা আপুনি এবাৰ লগে লগে সংসাৰৰ বন্ধনৰ পৰা সেইজন মুক্ত হৈ যাব গতিকে ইয়াত পদে সিদ্ধান্ত দিলে স্বধৰ্মক তেজি ভজৈ কৃষ্ণত সম্প্ৰতি কোনোবাই যদি স্বধৰ্ম অৰ্থাৎ ভক্তি প্ৰাপ্তৰ কাৰণে যাত্ৰা কৰোঁতে
পিতৃ মাতৃ ইষ্টমিত্ৰ কুটুম্বই বাধা দিয়াৰ পিছতো সেই বাধা নেওচি ভগৱন্তক ভক্তিও কৰে, সেইজনক কিন্তু ঈশ্বৰে কৃপা কৰিব। তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি, তাত সেই ভক্তি কৰোঁতে তেওঁৰ যদি সম্পূৰ্ণ সফলতাও লাভ কৰিব নোৱাৰিলে, ভৈল ভ্ৰষ্ট যদিবা অল্পতে গৈল প্ৰাণ, যদি তেওঁ ভক্তি কৰি থাকোঁতে তেওঁ এই সংসাৰ এৰিও যাব লগা হ'ল, জানা নাহি তথাপি তাহাৰ অকল্যাণ। এতিয়া এটা কথা মন কৰিব, কোনোবা এজন বেয়া মানুহ যদি ভকতীয়া পথলৈ আহে, তেওঁৰ পূৰ্ব কৰ্ম স্মৰণ কৰি কেতিয়াও তেওঁক সমালোচনা নকৰিব। তেওঁৰ সন্মুখতেই হওক বা আঁৰতেই হওক, সেই ব্যক্তিক কেতিয়াও আমি সমালোচনা কৰিব নালাগে, কাৰণ সাধুৰ সংগৰ যোগেদি তেওঁৰ উত্তৰণ হৈছে। এতিয়া সেইকাৰণে সিদ্ধান্ত দিছে কি বুলি, যে উদ্ধ বাহু কৰি হেৰা কৰোঁ অংগীকাৰ, অধম জাতিটো যদি জন্ম হৈ এটা। মানুহক জন্মই কেতিয়াও মহিয়ান নকৰে। আপুনি ক'ত জন্মগ্ৰহণ কৰিছে সেইটো ডাঙৰ কথা নহয়, আপুনি কি কৰ্ম কৰিছে সেইটোহে ডাঙৰ কথা। গতিকে আমি যদি শুদ্ধ বিশ্বাসে ভক্তি কৰিব পাৰোঁ, ভগৱন্তই কৈছে আপুনি আমি ভাবি থকা অধমজনো ভগৱন্তৰ দৃষ্টিত কিন্তু উত্তম। সেইকাৰণে আমাক সিদ্ধান্ত দিছে যে জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্দনী সিটো ভগৱতী ৰসিক। জ্ঞান আৰু কৰ্মক আচৰণ কৰা ব্যক্তিতকৈ ভগৱন্তক ভক্তি কৰাজন শ্ৰেষ্ঠ বুলি কৈছে। ভকতক শ্ৰেষ্ঠতা প্ৰদান কৰিছে। হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন, ভগৱতীৰ অৰ্থে মাত্ৰ কৰোঁ যতন। গতিকে আপুনি আমি ৰসত চতুৰ হৈ আজিৰ দৰে সৎসংগৰ যোগেদি ভক্তিৰ কাৰণে যত্নৱান হ'ব লাগে। কিয়নো কালে কৰ্মে মিলাইবেক বিষয়ৰ সুখ। ভগৱন্তক বাদ দি পাৰ্থিৱ জগতৰ যিবিলাক সুখ, এইবিলাক আপুনি বিচাৰিলেও পাব, নিবিচাৰিলেও পাব। আপুনি ভোক লগাৰ লগে লগে আহাৰ খাবই, টোপনি ধৰিলে আপুনি টোপনি যাবই, কিবা এটা হিংস জন্তুৱে আক্ৰমণ কৰিলে আপুনি ভয় খাবই, সময় বয়স অনুসাৰে আপুনি সৃষ্টি কৰ্মত প্ৰৱৰ্তিত হ'বই। এইবিলাক কৰ্ম বিষয় সুখত মানুহেও পায়, ইতৰ প্ৰাণীও পায়। গতিকে আমাক ইতৰ প্ৰাণীতকৈও শ্ৰেষ্ঠ বুলি এইটোতহে কৈছে, ভকতি কৰ্মতহে আমাক শ্ৰেষ্ঠ বুলি কৈছে। সেইকাৰণে উপদেশী লোক হওক কৃষ্ণত সন্মুখ। গতিকে আমাক সকলোকে কৃষ্ণৰ সন্মুখ হ'বলৈ আহ্বান জনাইছে। ইয়াৰ পিছৰ পদে কি ক'ব আমি চাম, নাৰদৰ উপৰি জন্ম কথন। ইৰাম উপজি জন্মৰ কথা শুনিও আমাৰ আছিলো আমি দ্বিজ দাসীৰ কুমাৰ। ইৰাম কৃষ্ণত ভকতি চাৰি পৰম সন্যাসী। বনশিলা বাৰিষা ব্ৰাহ্ম নৰ ঘৰে আহি। ইৰাম পাঞ্চবুৰী খৰয়ামি অবুধ চৱাল। পাঞ্চিলে সে ধৰুণীতে তাসম্বাৰয়াল। উহুনু কৃষ্ণ কথা সদা কৰন্তে কীৰ্তন। তাসম্বাৰ কুৰুণীতে উচিষ্ট ভোজন। উগুচাইলে নৰ মল সন্তৰ গুটি। কৃষ্ণ হেন দেৱ তপো
ৰিল মূৰমতি ৰাত্ৰি দিনে গাইলো কেশ বৰ গুণ যশ বনতয়ো পজি আখৈ কৃষ্ণ প্ৰেমৰ ৰস উনয়নৰ ঝৰে নীৰ তনুলুমং চিত ভকতৰ সংগত প্ৰবৃত ভৈল চিত। বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে পদে আমাক এটা বৰ ডাঙৰ কথা ক'লে। ব্যাসক কৈছে, হে ব্যাস, তোমাক যদি পোনে পোনে ভাগৱতৰ পৰমাৰ্থিক তত্ত্ব কৈ যাওঁ, তুমি সলনি হ'ব নোৱাৰিবা। সেইকাৰণে ভাগৱতমুখী ভক্তি জ্ঞানে কেনেকৈ এজন ব্যক্তিৰ জীৱন পৰিৱৰ্তন কৰি দিলে, তাক তোমাক মই এটা কাহিনীৰ যোগেদি ক'ম। এজন ব্যক্তিয়ে নিজৰ জ্ঞান আৰু যোগৰ বলত পূৰ্বজন্মত কি আছিলে সেইটো তেওঁ ক'ব পাৰে। গতিকে তেওঁৰ বিষয়ে কওঁ, সেই ব্যক্তিজন আন কোনো নহয়। কি বুলি কৈছে? সেই ব্যক্তিজন হৈছোঁ মই নিজে, নাৰদে কৈছে। গতিকে উপৰি জন্মৰ কথা শুনিও আমাৰ, মোৰ পূৰ্বজন্মৰ কথাটো কওঁ শুনা। আছিলোহো মই দ্বিজ দাসীৰ কুমাৰ, মই এগৰাকী দ্বিজ দাসীৰ পুত্ৰ আছিলোঁ। গতিকে দাসীৰ পুত্ৰ থাকোঁতে মোৰ মায়ে এখন গৃহস্থৰ ঘৰত কাম কৰিছিল। ব্ৰাহ্ম জ্ঞানী অৰ্থাৎ এজন ব্ৰাহ্মণ গৃহস্থৰ ঘৰত মোৰ মায়ে কাম বন কৰিছিল। ঠিক তেনে সময়তে কি হ'ল, কৃষ্ণৰ চাৰিও ভক্ত পৰম সন্ন্যাসী, কৃষ্ণৰ পৰম ভক্ত চাৰিজন সন্ন্যাসীয়ে কি কৰিলে, বনশিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আহি, বাৰিষা কালত সেই ব্ৰাহ্মণৰ ঘৰতে চাৰিজন সন্ন্যাসী থাকিবলৈ ল'লে। আৰু তেতিয়া মোৰ বয়স কিমান আছিল? পঞ্চবৰী সৰময়ী অবুধ চাৱাল। মই এজন 5 বছৰীয়া অবুধ বালক আছিলোঁ। পাঞ্চি লেখে ধৰণীতে তাসম্বাৰ আল। আৰু মাৰ লগে লগে মোক যদি কেতিয়াবা তেওঁলোকে বিচাৰে, মই গৈ তেওঁলোকৰ লগত আল পৰিচান ধৰি আছিলোঁ। ইয়াৰ পৰমাৰ্থিক এটা তত্ত্ব আছে। তত্ত্বটো হ'ল এই যে 6টা ঋতুৰ ভিতৰত মহাপুৰুষে বাৰিষা কালটো বাছি ল'লে, আৰু সন্ন্যাসীসকলৰ ক্ষেত্ৰতো 4 সংখ্যাটোক গুৰুত্ব দিলে। কেলে দিলে বাৰু? এই বস্তুটো আমি উপলব্ধি কৰিব লাগিব। গ্ৰীষ্ম, বৰষা, শৰৎ, হেমন্ত, শীত, বসন্ত 6টা ঋতু আছে। তাৰ ভিতৰত যে মহাপুৰুষে বাৰিষা কালটো কেলে বাছি ল'লে? বাৰিষা কালটোৰ অৰ্থ হ'ল কৃষ্ণ নামৰ ৰস যেতিয়ালৈকে আপোনাৰ হৃদয়ত নপৰিব, তেতিয়ালৈকে আপোনাৰ হৃদয়খন বাৰিষা হোৱা ৰাস্তাৰ দৰে বোকা হৈ থাকিব, মলিনতাই। গতিকে কৃষ্ণ নামৰ জল বা ৰস আপোনাৰ হৃদয়ত যেতিয়ালৈকে নপৰে, বাৰিষা ৰাস্তা বোকা হোৱা দি আপোনাৰ হৃদয়খন মলিন হৈ থাকিব। আকৌ এই যে 4 সন্ন্যাসীৰ কথাটো ক'লে, 4 সন্ন্যাসীৰ পৰম তত্ত্বটো হ'ল আপোনাৰ বাৰিষা বোকা হৈ থকা হৃদয়খনৰ দৰে লেতেৰা হৃদয়খন চফা কৰিবৰ কাৰণে আপোনাক 4টা তত্ত্ব লাগিব। সেই 4টা তত্ত্ব কি? গুৰুদেৱ নাম ভকত। এই 4জন সন্ন্যাসীৰ পৰম তত্ত্ব। আৰু কাৰ ঘৰত প্ৰকাশ কৰিছে? ব্ৰাহ্মণৰ ঘৰত, যিজনে ব্ৰহ্মজ্ঞানৰ ৰসৰ যুক্ত ভাৱনাৰ অধিকাৰী, তেৰাৰ ঘৰতহে সেই বস্তুটো প্ৰকাশ হৈছে। সেইকাৰণে কোৱা হয় গুণীয়েহে বুজে গুণীৰ মূল। এতিয়া নাৰদৰ তেতিয়া বয়স কিমান আছিল বুলি কৈছে? 5 বছৰ। মাকৰ লগত আল পৰিচান ধৰি থাকে।
এতিয়া আমি ল'ৰা ছোৱালীৰ ভক্তি মানুহৰ মনত জন্ম দিবলৈ হ'লে ভক্তিৰ বীজটো মানুহৰ হৃদয়ত ৰুবলৈ হ'লে সময়টো কিন্তু 5 বছৰ সৰু অৱস্থাৰ পৰাই ভক্তিৰ অভ্যাস কৰিব লাগিব নাৰদে দেখুৱালে প্ৰহ্লাদে দেখুৱাইছে হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম কাৰণ বুঢ়া হ'লে আপুনি বাঁহডাল যিমান চিধা কৰিব বিচাৰিলেও কেতিয়াও নহয় গতিকে আৰু এটা কথা আছে বোলে মৰ্নিং শোজ দা ডে যি মূলা বাহে দুপাততে চিন এজন ব্যক্তিৰ সবল ব্যক্তিত্ব অৰ্জনৰ মূল প্ৰক্ৰিয়াটোৱে হৈছে ভক্তি আৰু সেইটো সৰু অৱস্থাৰ পৰা কৰিবলৈ এটা সীমা বান্ধি দিছে অৰ্থাৎ ভকত কেতিয়াও বুঢ়া নহয় দেহেৰে বুঢ়া হ'ব পাৰে ভকতৰ মনটো সদায় কেনেকুৱা হ'ব লাগিব 5 বছৰীয়াৰ দৰে তৰুণ হ'ব লাগিব ভক্তিৰ বিকাশেৰে ভকত তৰুণ হ'ব লাগে সেইকাৰণে ইয়াত এতিয়া পদবন্ধে কৈছে কি বুলি যে গুচাইল মনৰ মল সন্তৰ সংগতি কৃষ্ণ হেন দেৱত পৰিল মূৰ মতি গতিকে আমাৰ মনৰ মলিনতাবিলাক দূৰ কৰিবলৈ হ'লে কৃষ্ণ দেৱতাৰ কথাবিলাক আমি আমাৰ কাণৰ যোগেদি স্পৰ্শ কৰি সেই বাণীবিলাক হৃদয়লৈকে নিব লাগিব গতিকে ৰাতি দিনে গাইলো কেশ বৰ গুণ যশ মনত উপজিয়াকৈ কৃষ্ণ প্ৰেমৰ ৰস গতিকে আমি যিমানেই সৎসংগৰ যোগেদি শ্ৰদ্ধাযুক্তভাৱে কৃষ্ণৰ নাম গাম সিমানেই আমাৰ মনত এটা ৰসৰ সৃষ্টি হ'ব সেইটোৱে হ'ল প্ৰেম ৰস সৃষ্টি হ'লে আপুনি কেতিয়াও কাকো বেয়া পাব নোৱাৰিব প্ৰেম ৰসৰ সৃষ্টি হ'লে আপুনি ভাগৱতৰ পৰা উঠি যাবলৈ আপোনাৰ মন নাযাব গোপীসকলে যেনেকৈ কৃষ্ণক ভাল পায় কিমান সময় হ'ল গমেই নাপালে আপুনিও ভকতৰ সংগত থাকোঁতে কিমান সময় হ'ল আপুনি গমেই নাপাব সেইকাৰণে কৈছে ঝৰে নয় নৰনীৰ তনু ৰোমাঞ্চিত ভকতৰ সংগত প্ৰবৃত্ত ভৈল চিত আমাৰ চিতটো বৰ লেতেৰা বুলি কৈছে আমাৰ জন্ম হওঁতে চিতটো ঠিকে আছিলে কিন্তু এটা সময়ত লেতেৰা হৈ পৰিল কেনেকৈ চাব দেই আপোনালোকে চাব আগতে যেতিয়া বিদ্যুৎ নাছিলে তেতিয়া আমি পোহৰৰ ব্যৱস্থা কৰিবৰ কাৰণে এটা লেম্প জ্বলাওঁ বা চাকি জ্বলাওঁ এতিয়া এই লেমৰ পোহৰটোৰ আহিবৰ কাৰণে আমি এটা বস্তু ব্যৱহাৰ কৰোঁ তাৰ নাম হ'ল চিমনি এই চিমনিটো কিনি আনোতে চাবচোন খুব ধুনীয়া চিকচিকীয়া হৈ থাকে কিন্তু জুই বা ক'লা ধোঁৱা লাগি লাগি কি হৈ যায় ধোঁৱা বৰণীয়া হৈ যায় ঠিক তেনেকৈ আমাৰ চিটটো সৰুতে ঠিকে আছিলে কিন্তু মোৰ ল'ৰা মোৰ ছোৱালী মই মোৰ ভাৱনাত পেলাওঁতে সেই চিটটো বোলে ধোঁৱা লগা চিমনিটোৰ নিচিনা ক'লা হৈ গ'ল এই চিটটোক পুনৰ আকৌ ভাল অৱস্থালৈ ঘূৰাই আনিবৰ কাৰণে আমি কি কৰিব লাগিব ভগৱন্তই উদ্ধৱক পৰামৰ্শ দিছে উদ্ধৱে যেতিয়া কৈছিল প্ৰভু তুমি যদি বৈকুণ্ঠলৈ যোৱা হয় মোক লগত লৈ যোৱা নহয় তুমি ইয়াত থাকি যোৱা তেতিয়া ভগৱন্তই উদ্ধৱক কৈছিল হেৰা উদ্ধৱ ময়ো তোমাক লৈ নাযাওঁ ইয়াতো মই নাথাকোঁ কিন্তু বিচাৰিলে তুমি মোক সকলোতে পাবা কেনেকৈ কিন্তু ঐত নাথাকিবা কহিলো প্ৰকতি মুত চিত দিয়া ফুৰা পৃথিৱী প্ৰজ্যোতি আপুনি মনটো ভগৱন্তক দি আপুনি যলৈকে ঘূৰি নুফুৰক ঈশ্বৰক পাবই গতিকে মনটো চিতটো ভগৱন্তক দি এটা নিৰ্মল ভাৱনাৰ অধিকাৰী হ'বৰ কাৰণে এই কথাখিনি অৱতাৰণা কৰিছে ইয়াৰ পিছত কি ক'ব আমি চাম ইবুৰি খেবনচিয়া চাৰি কুৰিলা গ মন হেন দেখি মূৰ উত্ৰাও ওলকৰুই মন হেৰাম পিছে পিছে যাওঁ কৰি কাতৰয়া শেষ
গুৰু খব দিও মোক কিছু উপদেশ ইৰাম হেন বাপাও তুকি সংসাও ৰকতৰু আখি শুনিয়া সদয় ভুইলাও চাৰিও হৈন নাখি এৰা মূলতি ধৰিয়া মোক কৰিলায়া শ্ৰাস পৰম ৰহস্য কথা কৰিলা প্ৰকাশ হীৰামে কুহিলন্ত ভুকুতি চৰমহাও জ্ঞান যেন অন্ধক লাক দিলাও দিব্য চক্ষু দান হে ৰাম কৃষ্ণ হেন দেৱত ভৈ লন্ত পৰিচয় আন দেৱ ধৰ্ম কদে খিলু মায়া ময় হীৰাম আছিলন্ত বৃদ্ধ মাতৃ প্ৰতিপালি মোক দংখিলে ক সৰ্পেতে হু গৈল পৰ লোক হেদ দেখি আমাৰ দাস ভৈল মন উত্তৰ দিশক লাগি কৰিলো গমন হীৰামে এৰাইলো নগৰ গ্ৰাম নদী নদ দেখ ঘূৰ অৰণ্যত ভুইলো আপুনি প্ৰবেশ এৰাম বন মধ্যে দেখিলো বি চিত্ৰ সৰু বৰ স্নান পান কৰি ভৈলো স্বচ্ছ কলে বৰ হীৰাম আসনে বহিলো শিশু অচথৰ তলে কৃষ্ণক চিন্তিবে লইলো হৃদয়ক মলে কৃষ্ণ বাবাই সমস্ত এই কথাখিনি আলোচনা কৰিয়েই আমি অকণমান বিৰতিলৈ যাম গতিকে এই আসনত আপোনাক হবে কোনোবা এজন ব্যক্তিক আমন্ত্ৰণ কৰিব আপোনালোকে যদি আকৌ আমি পুনৰ 6 বজাৰ পৰা আলোচনা আগবঢ়াম তেতিয়ালৈকে যদি আপোনাৰ হবে কেৱল পাঠ আগবঢ়াই নিব বিচাৰে পাঠেই আগবঢ়াই নিব পাৰিব নাইবা যদি আপোনালোকে আকৌ ইয়াৰ ওপৰত ব্যাখ্যা শুনো বুলি ভাবে আপোনালোকৰে গৌৰৱ আমাৰ গুৰুসম বৰদলৈ বাপজনাও আছে তেৰাকো অধিষ্ঠিত কৰি আপোনালোকে আলোচনা শুনো বুলিলেও পাৰিব এটা আপোনালোকে নিজে সিদ্ধান্ত ল'ব আমি এই কথাখিনি অকণমান আলোচনা কৰি আমি বিৰতিলৈ যাম ইয়াত এতিয়া পদে কৈছে অতি সুন্দৰকৈ কি বুলি কৈছে যে আমি কি কৰিলো এই কথাখিনি ক'বলৈ যত্ন কৰিছে যে বাৰিষা বনচিয়া তেওঁলোক নিজ স্থানলৈ কৰিলা গমন বাৰিষা যেতিয়া শেষ হ'ল তেওঁলোকে সেই ব্যক্তিজনৰ ঘৰ পৰিত্যাগ কৰি অন্য এটা স্থানলৈ যাবলৈ ওলাল হেন দেখি আমাৰ উদাস ভৈল মন গতিকে এই কথা গম পাই আমাৰ মন উত্তাউল ভৈল মন বুলি কৈছে আমাৰ মন উত্তাউল হৈ পৰিল
গতিকে পাছে পাছে যাওঁ কৰি কাতৰ আশে মই কাতৰস্থভাৱে তেওঁলোকৰ পাছে পাছে যাবলৈ ধৰিলোঁ কি বুলি গুৰু খব দিওঁ মোক কিছু উপদেশ হে গুৰুসকল অকণমান মোক উপদেশ দি পেলাই কৃপা কৰক হেন বা পাতকী সংসাৰত মৰু আশী শুনিয়া সদয় ভৈল চাৰিও সন্যাসী গতিকে কি বুলি ক'লে নাৰদে নিজক কৈছে যে মোৰ সমান মহাপাপী নাই আপোনালোকৰ যোগেদি আপোনালোকৰ দৰে মহাসাধুৰ যোগেদি কৃষ্ণ কথা শুনি নিজকে ধন্য মানি আছিলোঁ কিন্তু আজি যেতিয়া আপোনালোক গুচি যাবগে সেই কথা ভাবিহে বেয়া লাগিছে কাৰণ আপোনালোকৰ অবিহনে কৃষ্ণ কথা শুনিবলৈ নাপাম যেতিয়া মই মৰি থকাই ভাল বুলি কৈছে হেন বা পাতকী সংসাৰত মৰু আশী বুলি কৈছে গতিকে মই এটা মহাপাপী এই সংসাৰত জীয়াই থাকি কি কৰিম কাৰণ আপোনালোকক লগেই নাপাম শুনিয়া সদয় ভৈল চাৰিও সন্যাসী আৰু তেওঁ সেই 5 বছৰীয়া ল'ৰাটোৰ মুখত এনেকুৱা গুৰু গম্ভীৰ কথা শুনি চাৰিওজন সন্যাসী তেওঁৰ প্ৰতি প্ৰেম ভাৱ আহিল আনন্দিত হ'ল আৰু আচৰিত হ'ল হৈ কি কৰিলে উলটি ধৰিয়া মোক কৰিলা আশ্বাস আৰু তেওঁলোকে মোক উলটি আলিংগন কৰি আশ্বাস বাণী কৰিলে পৰম ৰহস্য কথা কৰিলা প্ৰকাশ তেওঁলোকে মোক পৰম জানিবলগীয়া মনুষ্যত্ব প্ৰাপ্তিৰ সফলতা অৰ্জন কৰিব লগা শ্ৰেষ্ঠ ৰহস্য কথা প্ৰকাশ কৰিলে গতিকে কৰিলন্ত ঈশ্বৰ আপুনি মহাজ্ঞান যেন অন্ধ লাক দিলা দিব্য চকু দান যে ঈশ্বৰৰ জ্ঞান নোপোৱালৈকে আপুনি আমি মায়াৰ অন্ধতাত পৰি থাকিব লাগিব সেইকাৰণে সৎসংগৰ যোগেদি ভকতৰ যোগেদি ঈশ্বৰৰ জ্ঞান ল'ব লাগে ভগৱন্তই জীৱ শ্ৰেষ্ঠ কৰি আমাক পঠিয়াইছে এনেই জীৱ শ্ৰেষ্ঠ কৰি পঠিওৱা নাই ভগৱন্তই কৈছে তোমালোকক মই এবাৰ পৃথিৱীলৈ পঠিয়াইছোঁ তোমালোক গৈ পেলাই আহাগে পৃথিৱীলৈ তোমালোকক পঠিয়াইছোঁ মই আহিবৰ বাবে নাহিবৰ বাবে কিন্তু পঠিওৱা নাই তোমালোকে পৃথিৱীত গৈ পেলাই বাকীবিলাক মানুহৰ অৱস্থাটো চোৱা মই তাত এখন বজাৰ নিৰ্মাণ কৰি থৈছোঁ কি বজাৰ বোলে মায়াৰ বজাৰ সেই বজাৰখন চাই তুমি নিজকে ভক্তিযুক্ত কৰিবলৈ যত্ন কৰা কিন্তু সেই বজাৰৰ তুমি বেপাৰী নহবা কিন্তু আমি আহি পেলাই উল্টাটো কৰি দিলোঁ আমি আহি কি কৰিলোঁ আহিছিলোঁ মায়াৰ বজাৰলে ভাল বস্তু কিনি খাবলে ভাল বস্তু কিনা নহ'ল মায়াহে কিনা হ'ল মন ভাৱনা কেনিবাদি গ'লে ৰাম মন ভাৱনা কেনিবাদি গ'ল গতিকে দুৰ্জয় মনৰ কবলত পৰি আমি মায়াৰ বজাৰত ভালটো নলৈ দেহৰ ভালবিলাক গ্ৰহণ কৰিলোঁ গতিকে এতিয়া নাৰদে কৈছে কি বুলি কৈছে কৃষ্ণ হেন দেৱত পৰিল দিলন্ত মহাজ্ঞান যেন অন্ধলাক দিলা দিব্য চক্ষুদান গতিকে ঈশ্বৰৰ জ্ঞান পোৱা মানে আমি অন্ধতাৰ পৰা মুক্ত হোৱা মায়াৰ অন্ধতাৰ পৰা কাৰণ কৃষ্ণ হেন দেৱত ভৈল পৰিচয় আন দেৱ ধৰ্মক দেখিলোঁ মায়াময় আমি কৃষ্ণদেৱত যেতিয়া আমাৰ পৰিচয় হ'ব তেতিয়াই আমি কি কৰিম মায়াত পতিত হ'ম কি নাম গতিকে আমি এটা কথা প্ৰত্যেকে উপলব্ধি কৰিব লাগে
কৃষ্ণক বাদ দি যিমানবিলাক ধৰ্ম কৰ্ম আছে সকলোবিলাক মায়াৰে আবৃত সেইকাৰণে সেইবিলাকৰ প্ৰতি আমি গুৰুত্ব দিব নালাগে গতিকে এই যে সৎসংগৰ যোগেদি এই উপদেশ পালে পোৱাৰ পিছত তেওঁ কি বুলি কৈছে আছিলন্ত বৃদ্ধ মাতৃ প্ৰতিপালিবুক দংশিলেক সৰ্পে তেহু গৈল পৰলোক এটা বৰ ডাঙৰ কথা ক'লে যে নামঘৰত নাম গালে ভাগৱত পঢ়িলে তাল বজালে এজন ব্যক্তি ভকত হ'ব নোৱাৰে যদিহে জন্ম দিয়া পিতৃ মাতৃক চিনি নাপায় নাৰদে কৈছে যে মোৰ মাতৃ যেতিয়ালৈকে মোৰ লগত আছিল মই সম্পূৰ্ণ আগবাঢ়িব পৰা নাছিলোঁ গতিকে বাবাই সমস্ত যি পিতৃ মাতৃৰ অশেষ কষ্ট ত্যাগৰ বলত আপুনি এই পৃথিৱী দেখিছে সেই পিতৃ মাতৃক কেতিয়াও অৱহেলা নকৰিব নাৰদে তাৰ প্ৰমাণ দেখুৱাই দিলে গতিকে কাল সৰ্পৰ দংশনত যেতিয়া মাকৰ মৃত্যু হ'ল মাকৰ পেটকৰ্ম সমস্তখিনি কৰি তেওঁ এখন অৰণ্যলৈ প্ৰৱেশ কৰিলে এটা বিচিত্ৰ সৰোবৰত গা ধুই আহত গছৰ তলত বহি হৃদয়ত ঈশ্বৰক চিন্তা কৰিবলৈ লাগিল গতিকে আপুনি আমি এতিয়া নাৰদতকৈ ভাগ্যৱান আমি ঈশ্বৰক চিন্তা কৰিবলৈ অৰণ্যলৈ যাব নালাগে আমি কি কৰিব লাগিব আজিৰ দৰে সৎ সমাজত ভকত অৰণ্যত নাম সিংহৰ কাষ চাপিব লাগিব ভকতিৰ জলেৰে আমি হৃদয় স্নান কৰিব লাগিব ভকতৰ এই প্ৰকৃত সৰোবৰত আমি স্নান কৰিবলৈ যত্ন কৰিব লাগে সেইকাৰণে আমি অথনিও কৈছোঁ যে নাম শুনিলেই ভাগৱতৰ কথা শুনিলেই নহ'ব আপোনালোকৰ মনত আনন্দ সৃষ্টি হ'বলৈ হ'লে কি কৰিব লাগিব আপোনালোকে নামক উচ্চাৰণ কৰিবও লাগিব গতিকে আহক এই বিৰতিলৈ যোৱাৰ আগে আগে আমি এটি দিহানাম পৰিৱেশন কৰিছোঁ আৰু আপোনালোকেও অকণমান সহযোগিতা আগবঢ়াব কাৰণ নামৰ ৰসে আনন্দ নিদিলে ভগৱানৰ কথা যিমান শুনিলেও আমাৰ কামত নাহিব হেৰা হৰি নাম ভাল লাগে শ্ৰৱণ কৰি হৰি নাম ভাল লাগে কীৰ্তন কৰি হৰি নাম জুৰিলে চাপৰি ধৰিলে কিয় জানো সকলো যাওঁ পাহৰি ৰাম ৰাম হৰি নাম ভাল লাগে শ্ৰৱণ কৰি হৰি নাম ভাল লাগে কীৰ্তন কৰি ৰাম হৰি নাম জুৰিলে চাপৰি ধৰিলে কিয় জানো হৰি যাওঁ পাহৰি কিয় জানো সকলো যাওঁ পাহৰি ৰাম ৰাম দেৱ দামোদৰ যাদৱানন্দন দীন দয়াশীল স্বামী ৰাম ৰাম কৃষ্ণ কিয় জানো সকলো যাওঁ পাহৰি ৰাম ৰাম হৰি নাম ভাল লাগে শ্ৰৱণ কৰি হৰি নাম ভাল লাগে কীৰ্তন কৰি হৰি নাম জুৰিলে চাপৰি ধৰিলে কিয় জানো সকলো যাওঁ পাহৰি ৰাম ৰাম পৰাহানি স্থাৰ ৰাম ৰাম তোমাৰ চৰণে কৃষ্ণ শৰণ পখিলো
হৰি নাম ভাল লাগে কীৰ্তন কৰি ও হৰি নাম জুৰিলে চাপো ধৰিলে কিয় জানো পৰলো যাওঁ পাহৰি ৰাম ৰাম কৃষ্ণৰ বিক্ৰম কৃষ্ণ হে দেখি ধৰা ৰাম ৰাম পৰম বিস্ময় মনে ৰাম ৰাম কিয় জানো সকলো যাওঁ পাহৰি ৰাম ৰাম হৰি নাম ভাল লাগে শ্ৰৱণ কৰি হৰি নাম ভাল লাগে কীৰ্তন কৰি হৰি নাম জুৰিলে চাবো ধৰিলে কিয় জানো সকলো যাওঁ তব পাহৰি কৃষ্ণ হে ৰাম কৃষ্ণৰ বিক্ৰম দেখিৰি খৰাজ ৰাম ৰাম পৰম বিস্ময় মনে কৃষ্ণ কৃষ্ণ স্বামীহে নজানি বুলিবে লাগিলা প্ৰণামী কৃষ্ণ ৰাম ৰাম ও নাম গাই লাগিছে ভাল মোৰ বৈষ্ণৱ সব নাম গাই লাগিছে ভাল ৰাম ৰাম খুলো বাজিছে নেগেৰাও বাজিছে খুলো বাজিছে নেগেৰাও বাজিছে ও বাজিছে অমিয়া তাল মোৰ বৈষ্ণৱ সব নাম গাই লাগিছে ভাল ও নাম গাই লাগিছে ভাল মোৰ বৈষ্ণৱ নাম গাই লাগিছে ভাল খুলো বাজিছে নেগেৰাও বাজিছে খুলো বাজিছে নেগেৰাও বাজিছে বাজিছে অমিয়া তাল মোৰ বৈষ্ণৱ সব নাম গাই লাগিছে ভাল হে ৰাম ৰাম জানিলো তোমাক জগত ঈশ্বৰ নাম সনাতন হৰি সমস্ত ভূতৰ কৃষ্ণ কৃষ্ণ তুমি প্ৰাণ বল জগতকে আশা হৰি মোৰ বৈষ্ণৱ নাম গাই লাগিছে ভাল হে নাম গাই লাগিছে ভাল মোৰ বৈষ্ণৱ নাম গাই লাগিছে ভাল খুলো বাজিছে নেগেৰাও বাজিছে খুলো বাজিছে ও নেগেৰাও বাজিছে বাজিছে অমিয়া তাল মোৰ বৈষ্ণৱ নাম গাই লাগিছে ভাল হে ৰাম ৰাম চেষ্টাৰো সস্তা তুমি সৰ্বদস্তা উধাৰি ধৰিলা ভূমি জীৱৰ নিয়ন্তা মৃত্যুৰো অন্তক তুমি মোৰ বৈষ্ণৱ নাম গাই লাগিছে ভাল নাম গাই লাগিছে ভাল মোৰ বৈষ্ণৱ নাম গাই লাগিছে ভাল খুলো বাজিছে ও নেগেৰাও বাজিছে খুলো বাজিছে ও নেগেৰাও বাজিছে বাজিছে অমিয়া তাল মোৰ বৈষ্ণৱ নাম গাই লাগিছে ভাল হে ৰাম ৰাম জানিলো তোমাক সেই ৰঘুনাথ যিটো
লাগিছে ভাল হে নাম গাই ভাল মোৰ বৈষ্ণৱ বৈষ্ণৱ নাম গাই লাগিছে ভাল খুনু বাজিছে নেগেৰাও বাজিছে খুনু বাজিছে ও নেগেৰাও বাজিছে বাজিছে অবিয় তাল মোৰ বৈষ্ণৱ নাম যাৰ লাগিছে ভাল হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হে মধুদান বদাৰণ দেৱ বৰ বৰ বাৰী জলুচন চক্ৰধৰ হৰি ৰাম 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 হৰি ৰাম 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 হে ধৰণী ধৰ ধাৰণ দেৱ পৰম পৰমাৰ্থ বিদ্যা শুভ নাশ কৰম হৰি ৰাম 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 হৰি ৰাম 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 হে কৰ সুৰনীত সদীপ ভূই ভগ ভগভূষণ কুঞ্চিত পাদযুগ হৰি ৰাম 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 হৰি ৰাম 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 হে যুগ নায়ক নাগৰ বেশ ৰুচি ৰুচিৰাংশু বিধান শৰীৰ সুচিং হৰি ৰাম 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 হৰি ৰাম 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 ও ৰাম ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ Yeah. Yeah.